আৰু কিমান দিন চলিম? কেইদিনমান আগতে মই ওদালগুৰিত কৈছিলো যে বিজেপি যদি শাসনলৈ আহে আমাৰ বিটিএডিত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। কোনো সেকেন্ড ক্লাস সিটিজেন নাই, সবেই ফার্স্ট ক্লাস সিটিজেন হ'ব লাগিব। মোক এজন সাংবাদিকে সুধিছিলে যে প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী মানে কি? মই তেওঁক কৈছিলো ব্ৰহ্মপুত্ৰত মানস নদীৰো পানী যায়, বেকিৰো পানী যায়, পাগলাদিয়াৰো পানী যায়, কিন্তু ব্ৰহ্মপুত্ৰ নদীত পৰাৰ পিছত আমি বিচাৰি পাম নেকি কোনটো কৰ পৰা পানী আহিছিলে? পাম নেকি? যদি এটা কলহত 10 জনী মহিলাই গিলাসত কলহৰ পানী ঢালে, 1 ঘণ্টা পিছত যদি মহিলাজনীয়ে কয় যে মোৰ পানীটো ঘূৰাই দিয়ক, ঘূৰাই দিব পাৰিব নেকি? পানীটোতো সোমাই গ'ল। তেনেকে বিটিএডি গঠন হল, 26টা জনগোষ্ঠী বিটিএডিত সোমাই গ'ল। বড়ো, ৰাভা, শৰণীয়া কছাৰী, মদাহী, আমাৰ বৰ্মন কছাৰী, ডিমাচা কছাৰী, আদিবাসী, সান্থাল, আমাৰ কোচ ৰাজবংশী, নাথযোগী, কলিতা, গোৰ্খা, বঙালী, হিন্দী ভাষী আৰু আমাৰ অসমীয়া ভাষী ইয়াত বিটিআৰত সব সোমাই গ'ল। এতিয়া আমি তাক কেনেকে ভাগিম যে ই বেলেগ, ই বেলেগ, ই বেলেগ, ই বেলেগ? সেইটোতো সম্ভৱ নহয়। এটা নদীত যেনেকে পানী ভাগ ভাগ কৰিব নোৱাৰি, বিটিআৰতো মানুহক ভাগ কৰি লাভ নাই। সকলোৱে অৰুণোদয় পাব লাগিব, সকলোৱে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব লাগিব, সকলোৱে অধিকাৰ পাব লাগিব। যেতিয়া এই অধিকাৰ আমি সকলোৱে পাম, এই বিটিআৰ আটাইতকৈ শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ বিটিআৰলৈ ৰূপান্তৰ হ'ব। মই এটাই কথা জানো, এই বিটিআৰৰ পৰা যদি আমি ভিচিডিচি বিলাকক বিদায় দি দিওঁ, বিটিআৰত সব মানুহে ভাল পাব। পাবনে নাই? পাবনে নাই? আজি 22 বছৰে এই ভিচিডিচিয়ে বিটিআৰৰ মানুহক খুলি খুলি খাই আছে, হয়নে নহয়? যি পাৰ্টিয়ে নহওক কিয় এই ভিচিডিচি বিলাকে ৰাইজক কষ্ট দিছে, অশান্তি দিছে, চৰকাৰী আঁচনি নোপোৱা হৈছে। অহা 22 তাৰিখে মই নলবাৰীত যাম ৰাতিপুৱা 11টাত, 23 তাৰিখে জাগিৰোডত যাম ৰাতিপুৱা 11টাত, 24 তাৰিখে মই মাৰ্ঘেৰিটাত যাম ৰাতিপুৱা 11 বজাত। সকলো মহিলাক টিভিত দেখিব, 40,000 মহিলা আহিব লাখপতি বাইদেউৰ টকা ল'বৰ কাৰণে। 40,000 মহিলা আহিব লাখপতি বাইদেউৰ টকা ল'বলৈ। 17 ছেপ্টেম্বৰ আমি 40 লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনি দিম আৰু গেছৰ চিলিণ্ডাৰ 950 টকাত কিনিলে বা 550 টকাত কিনিলে আমি মাসকলক 250 টকা ঘূৰাই দিম। কিয়? এই আঁচনিবিলাক চৰকাৰে কৰে, চৰকাৰে ডাইৰেক্ট দিয়ে। আমাৰ বিটিআৰক বাদ দি
অসমত কোনো ভিচিডিচি নাই। ইয়াতে মোৰ দুখ লাগে যে একেই মই স্কিম দিওঁ, একেই টকা দিওঁ, কিন্তু বৰালি মাছৰ দৰে ভিচিডিচিয়ে সৰু সৰু মাছবিলাক খাই দিয়ে, পাব্লিকে একো নাপায়। হয়নে নহয়? বৰালি মাছে নদীত সৰু সৰু মাছবিলাক খায়নে নাখায়? খায়নে নে মই ভুল কৈছো? তেনেকে আমাৰ BTADত এই ভিচিডিচি বিলাকে গৰীব দুখীয়াবিলাকক খাই থাকে। হয়নে? এই ব্যৱস্থা বদলিব লাগে। আৰু এই ব্যৱস্থা কোনে বদলাব? সবকেতো এবাৰ এবাৰ আমি চাই ললো, কোনেওতো বদলাব নোৱাৰে, সবে ভয় কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।